কোন কুকুৰে এই ব্যক্তিজনক বাংলাদেশী বুলি আখ্যা দিয়ে? চৰকাৰে কৰিব নোৱাৰা কাম এই ব্যক্তিজনে কৰি আছে। এখন দেশৰ প্ৰকৃত দেশ ভক্তই কৰিব নোৱাৰা কাম এই ব্যক্তিজনে কৰি আছে। চৰকাৰে কৰিব নোৱাৰা কাম এই ব্যক্তিজনে কৰি আছে। তাৰ বাবে এই ব্যক্তিজনৰ ওপৰত জ্বলন। এই ব্যক্তিজন বোলে বাংলাদেশী বুলি কোনটো এংগলত দেখা পায় এই ব্যক্তিজন? চুৰ, কোনোবা চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, এই আল বাল মানুহে আহি কলে হল নেকি যি পাই তাকৰ কথা? যদি বাংলাদেশী বুলি আখ্যাই দিয়া তেতিয়াহলে প্ৰমাণ কৰি দিয়া। গম তহঁতৰ নিচিনা কুকুৰে যি দেশত থকা সেই দেশতে হাগি মুটি চেৰ বেৰ কৰি থৈ যোৱা মানুহ, গম পাইছ? আজমলৰ নিচিনা মানুহে যি দেশত থাকে, যি দেশত খাইছে, যি দেশত লৈছে, সেই দেশৰ কাৰণে কিমান কৰিছে গম পাইছে? এবাৰ চাব। এই ভিডিঅ'টো দেখিলে আমাৰ গৌৰৱ অনুভৱ হয় যে এনেকুৱা ব্যক্তিও আছে আমাৰ, যি ব্যক্তিজনক তুচ্ছ তাচ্ছিল্য কৰি আছে বাংলাদেশী বুলি। সেই ব্যক্তিজনে আমাৰ অসম তথা ভাৰতবৰ্ষৰ কাৰণে কি কৰা নাই? ইমান তুচ্ছ তাচ্ছিল্য কৰাৰ পাছতো এই ব্যক্তিজনে হাৰ মনা নাই। এই ব্যক্তিজনে নিজৰ কাম কৰি গৈছে, গম পাইছে? তাকে কয় মানৱীয়তা, তাকে কয় মানুহ, গম পাইছ? আৰু সত্য পথত থাকিলে কোনো ব্যক্তিয়ে কোনো এডাল বাল চিনিব নোৱাৰে, গম পাইছ? তহঁতৰ নিচিনা 7,000 কুকুৰ লাগক, গম পাইছ? কোনো একো কৰিব নোৱাৰে। ভাল মানুহক ভগৱানে ভাল পায়, মানুহে ভাল পাওক বা নাপাওক, গম পাইছা? আৰু অসমবাসী ৰাইজে জানে, গম পাইছা, কোন কেনেকুৱা মানুহ সকলোৰে চৰিত্ৰ ওলাই পৰিছে। এই ব্যক্তিজনক বাংলাদেশী বুলি বাৰে বাৰে অপমান কৰে। কিয় অপমান কৰি আছে? কিহৰ বাবে অপমান কৰিছে? এই ব্যক্তিজনক চাওক, যি ব্যক্তিজনে চৰকাৰে কৰিব নোৱাৰা কাম কৰি হিলাই দিছে অসমখন, গম পাইছে? হিলাই দিছে। তাৰ বাবে তহঁতৰ জ্বলন উঠিছে।